অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 30 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰখিনি একেলগে একেটা ভিডিঅ'তে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, ৰাজ্যত আৰম্ভ হ'ল নিৰ্বাচনৰ বতৰ। যিকোনো মুহূৰ্তত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। সাজু নিৰ্বাচন আয়োগ। ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ, নিৰ্বাচনী বতাহ বলিছে আৰু যিকোনো মুহূৰ্ততে নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে বুলি ঘোষণা কৰা হৈছে আৰু নিৰ্বাচনী আয়োগ সম্পূৰ্ণৰূপে সাজু হৈছে বুলি উল্লেখ কৰা হৈছে। ৰাজ্যত আৰম্ভ হ'ল নিৰ্বাচনী বতৰ। যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। 27 পৰা 28 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিলে কুচকাৱাজ। বহাগ বিহুৰ পূৰ্বেই ৰাজ্যত সম্পন্ন হ'ব নিৰ্বাচন। ৰাজ্য চৰকাৰেও বিহুৰ পূৰ্বেও নিৰ্বাচন শেষ কৰিবলৈ কৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আহি গ'ল। যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে 2026 চনৰ নিৰ্বাচনৰ দিন। যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। ৰাজ্য চৰকাৰেও বিহুৰ পূৰ্বে নিৰ্বাচন শেষ কৰিবলৈ কৰিব আবেদন। বহাগ বিহুৰ পূৰ্বেই ৰাজ্যত সম্পন্ন হ'ব নিৰ্বাচন। নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিলে কুচকাৱাজ। 27 পৰা 28 ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, মহানগৰীত মণিপুৰী যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড। আৰক্ষীৰ জালত শিৱসাগৰৰ ধ্ৰুৱ হাজৰিকা। মহানগৰীত মণিপুৰী যুৱতীৰ সৈতে নিশা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। নিশা খ্ৰীষ্টান বস্তিত ওলাই অহা যুৱতীক কুকাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। যুৱতীৰ চিঞৰ বাখৰত স্থানীয় লোকে কৰায়ত্ব কৰে সুৰাসক্ত যুৱকজনক। লম্পট যুৱকজন শিৱসাগৰৰ ধ্ৰুৱ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। মহানগৰীত এক শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত আছিল যুৱতীগৰাকী। সন্ধিয়া ওলাই অহাৰ সময়তেই সংঘটিত এই জঘন্য কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি হৈছে। পথ পাৰ হওঁতেই অপদস্থ কৰে যুৱতীগৰাকীক। লম্পট যুৱকজন শিৱসাগৰৰ ধ্ৰুৱ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। মহানগৰীত সন্ধিয়া এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লম্পট যুৱকজনে শিৱসাগৰৰ ধ্ৰুৱ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। যুৱতীৰ চিঞৰ বাখৰত স্থানীয় লোকে কৰায়ত্ব কৰে সুৰাসক্ত যুৱকজনক। নিশা খ্ৰীষ্টান বস্তিত ওলাই অহা যুৱতীক কুকাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। দিব বিচাৰিছোঁ মহিলা উদ্যমিতা আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ 100 সংখ্যক বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণৰ কাম সম্পন্ন হৈছে। 29 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 100টা সংখ্যক অৰ্থাৎ 100টা সমষ্টিত 29 জানুৱাৰীলৈকে এই মহিলা উদ্যমিতা আঁচনিৰ যি চেক আছে সেই চেক বিতৰণৰ কাৰ্যসূচী সমাপ্ত কৰিছে আৰু বাকী আছে 26টা সমষ্টি। এই 26টা সমষ্টিত অতি সোনকালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই চেক বিতৰণ কৰিব। আপোনাৰ সমষ্টিত চেক কেতিয়া পাব সবিশেষ চাব পাৰিব এই ভিডিঅ'টোত। খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ইতিহাস ৰচি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অৰ্থাৎ 29 জানুৱাৰী তাৰিখে টিয়ক বিধানসভা সমষ্টিত এই শতকৰা ঘৰ স্পৰ্শ কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তাত 36,319 গৰাকী হিতাধিকাৰীক প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰে। টিয়ক সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 36,319 গৰাকী হিতাধিকাৰীক এই প্ৰাৰম্ভিক পুঁজিৰ যি প্ৰথম কিস্তিৰ যি 10,000 টকা আছে সেই 10,000 টকা তেওঁ বিতৰণ কৰিছে আৰু তেওঁ ফেচবুক পেজত তেওঁৰ যিটো ফেচবুক একাউণ্ট আছে তাত তেওঁ উল্লেখ কৰিছে এটি বিশেষ দিনৰ অন্তত ৰৈ আজিৰ দিনটো আমাৰ বাবে বিশেষ। কথা দিছিলোঁ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ শ্ৰদ্ধাৰ আইমাতৃ বাইদেউ ভনীসকলক উদ্যমিতা অভিযানৰ চেক প্ৰদান কৰা হ'ব। 2025 চনৰ 1 এপ্ৰিলত বিহালীৰ পৰা আৰম্ভ কৰা যাত্ৰাই 25 লাখ বাইদেউ ভনীক সামৰি আজি টিয়কত শতকত
সমষ্টি সম্পূৰ্ণ কৰিলে অৰ্থাৎ শতকৰা সমষ্টি শততম সমষ্টি সম্পূৰ্ণ কৰিলে 100টা সমষ্টি সম্পূৰ্ণ কৰিলে বুলি তেওঁ উল্লেখ কৰিছে এবছৰৰ ভিতৰত দীঘলীয়া এই যাত্ৰাক এনে ৰূপ দিবলৈ পাই কৰবাত এক সকাহ লাভ কৰিছো ইয়াৰ বাবে দিনে এখন দুখনি নহয় কেতিয়াবা তিনিখনকৈ জনসভাত সম্বোধন কৰিবলৈ প্ৰয়াস কৰিছো লক্ষ্য মতো এটাই আমাৰ বাইদেউ ভনীসকলে নিজৰ ভৰিত থিয় হৈ এক মৰ্যাদাপূৰ্ণ জীৱন যাতে গঢ়িব পাৰে ফেব্ৰুৱাৰীৰ প্ৰথমাৰ্ধত আমি আটাইকেইটা সমষ্টি সম্পূৰ্ণ কৰিম উদ্যমিতা মন্ত্ৰে আমাৰ নাৰী সমাজ আগুৱাই যাওক আমাৰ শুভেচ্ছা আৰু সহযোগিতা সদায় থাকিব এনেকৈ ইয়াত তেওঁ গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে যে ফেব্ৰুৱাৰীৰ প্ৰথমাৰ্ধত অৰ্থাৎ ফেব্ৰুৱাৰীৰ প্ৰথম অংশত অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে এই বাকী থকা যি সমষ্টি আছে সেই সমষ্টিসমূহত এই টকা পাব বুলি তেওঁ ইয়াত উল্লেখ কৰিছে অৰ্থাৎ আপুনি যদি এতিয়ালৈকে টকা পোৱা নাই তেনেহ'লে 10-12 দিন সময় আপোনাৰ মানে অপেক্ষা কৰিব লাগিব আৰু এই 10-12 দিন সময়ৰ ভিতৰতে আপুনি মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ 10,000 টকা আছে এই 10,000 টকা পাই যাব আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰোঁ এই 10,000 টকা দিয়াৰ পাছত ৰাজ্য চৰকাৰে দ্বিতীয় কিস্তিৰ টকাও দিব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰিছে দ্বিতীয় কিস্তিৰ টকাও আপোনালোকে পাই যাব যিসকলে নেকি প্ৰথম কিস্তিৰ টকা পাইছে দ্বিতীয় কিস্তিৰ 25,000 টকাও এই মহিলা উদ্যমিতা আঁচনিৰ নামত আপোনালোকে লাভ কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইখিনি জানিব পাৰে নতুন মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ আহিব এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা বিনামূলীয়াকৈ লাভ কৰিব চাউল দাইল চেনি নিমখ আৰু মিঠাতেল কেতিয়াৰ পৰা আপুনি এই ৰেচনসমূহ বিনামূলীয়াকৈ পাব সবিশেষ জানিব পাৰিব নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব আপুনি ৰেচন এতিয়া দি থকা 100 টকাও আপোনাৰ দিব নালাগে এতিয়া যে আপুনি 100 টকা দি আছে সেই 100 টকাও আপোনাৰ দিব নালাগে ডাইৰেক্ট বিনামূলীয়াকৈ অৰ্থাৎ ফ্ৰীকৈ আপুনি ৰেচন সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ দোকানৰ পৰা চাউলৰ লগতে চেনি দাইল নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল 1 কেজি চেনি দাইল চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে এতিয়া দি থকা 100 টকাও আপোনাৰ দিব নালাগে চাউলৰ লগতে চেনি দাইল নিমখ আৰু মিঠাতেলো লাভ কৰিব আপুনি বিনামূলীয়াকৈ নিৰ্বাচনৰ পাছতেই অৰ্থাৎ নিৰ্বাচনৰ পাছৰ পৰা যি ৰেচন আপুনি সংগ্ৰহ কৰিব সেই ৰেচনত আপোনাৰ এটকাও চৰকাৰক দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ আচলতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এইটো এটা ডাঙৰ খবৰ আপুনি যি এই 100 টকা দি এতিয়া ৰেচন সংগ্ৰহ কৰি আছে সেই 100 টকাও নিৰ্বাচনৰ পাছত আপোনালোকৰ দিব নালাগে ডাইৰেক্ট বিনামূলীয়াকৈ আপুনি ৰেচনৰ দোকানৰ পৰা এই ৰেচনসমূহ সংগ্ৰহ কৰিব পাৰিব শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পিএম কিষাণৰ 22 নং কিস্তিৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো পিএম কিষাণৰ 22 নং কিস্তিৰ ধন 2000ৰ পৰা বৃদ্ধি হৈ 3000 হ'ব পাৰে কাৰণ কেন্দ্ৰীয় বাজেট ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে আৰু বাজেট ঘোষণাত বাজেটত কৃষকসকলৰ বাবে ভাল খবৰ আছে বুলি ইতিমধ্যে ইন্টাৰনেশ্যনেল খবৰত জানিব পৰা গৈছে গতিকে যদি বাজেট ঘোষণা কৰে আৰু বাজেটত কৃষকসকলৰ বাবে এটা ভাল খবৰ দিব বুলি ঘোষণা কৰিছে আৰু বাজেটত কৃষকসকলৰ বাবে ভাল খবৰ দিলে আপোনালোকে পিএম কিষাণৰ 2000 টকাৰ পৰা 3000 টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যি কিস্তি আপোনালোকে 2000 কৈ পায় সেই কিস্তি আপোনালোকে বাৰ্ষি 3000 টকালৈকে পাব পাৰে শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব এই পিএম কিষাণৰ 22 নং কিস্তিৰ ধন এতিয়াই আপুনি 7টা কাম কৰি লওক নহলে আপুনি বঞ্চিত হ'ব পিএম কিষাণৰ ধন পাবলৈ আপুনি পিএম কিষাণৰ ধন পাবলৈ আপুনি ইকেৱাইসি টো কৰিব লাগিব আৰু আপোনাৰ লেণ্ড শেডিং টো কৰিব লাগিব আৰু ইকেৱাইসি কৰিবলৈ হলে কেনেকৈ কৰিব লাগে সবিশেষ এইটো চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিয়া হৈছে মই আকৌ আপোনালোকক এইটো চেনেলৰ জৰিয়তে জনাই দিছো শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে পিএম কিষাণৰ 22 নং কিস্তিৰ ধন প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা আপুনি এই টকা পাবলৈ হলে প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব 2 নম্বৰত আপুনি ৱেবছাইটত গৈ লগইন কৰক আপুনি প্ৰথমতে লগইন কৰিব লাগিব তাতে আপুনি ইকেৱাইসি অপচন দেখিব আৰু ক্লিক কৰক ইকেৱাইসি অপচন যেটো দেখা পাব তাত আপোনাৰ ক্লিক কৰিব লাগিব ইকেৱাইসি অপচনটোত ক্লিক কৰাৰ পাছত আপোনাৰ আধাৰ নম্বৰ ক্যাপচা কোড দিয়ক আৰু সাৰ্চত ক্লিক কৰক আপোনাৰ আধাৰ নম্বৰটো তাত দিব লাগিব আৰু ক্যাপচা কোড দি পেলাই আপুনি সাৰ্চত ক্লিক কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰ সন্নিবিষ্ট কৰক যিটো মোবাইল নম্বৰত আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ আছে সেই মোবাইল নম্বৰটো আপুনি সন্নিবিষ্ট কৰিব লাগিব তাৰ পিছতে গেট OTP
ক্লিক কৰিব লাগিব গেট অ'টিপিত ক্লিক কৰাৰ পাছত আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা অ'টিপিখন নিবিষ্ট কৰক যেটো আপোনাৰ পঞ্জীয়নভুক্ত অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰত এটা অ'টিপি আহিব আপুনি সেই অ'টিপিটো কি কৰিব লাগিব সন্নিবিষ্ট কৰিব লাগিব তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ ই কেৱাইচি সম্পূৰ্ণ হোৱাৰ পাছতে আপুনি পিএম কিষাণৰ যি কিস্তি আছে সেই কিস্তি পাবলৈ সক্ষম হ'ব শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন আৰু 22 নং কিস্তিৰ ধন পাবলৈ আপুনি ই কেৱাইচিটো কৰিব লাগিব কাৰণ ই কেৱাইচি হ'ল মেণ্ডেটৰী বাধ্যতামূলক পিএম কিষাণৰ যিকোনো কিস্তি পাবলৈ হ'লে আপোনাৰ ই কেৱাইচিটো বাধ্যতামূলক আৰু 22 নং কিস্তিত আপোনালোকে 2000ৰ পৰিৱৰ্তে 3000 টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু 3000 টকা যদি বাজেটত কৃষকসকলৰ বাবে ভাল খবৰ দিয়ে তেনেহ'লে পিএম কিষাণৰ কিন্তু 3000 টকা হৈ যাব মানে আপুনি 3000 টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে 22 নং কিস্তিৰ ধন যদি আপুনি পাব বিচাৰে তেনেহ'লে আপুনি অতি শীঘ্ৰেই ই কেৱাইচিটো কৰি লওক লেণ্ড ছেটিংটো কৰি লওক আৰু আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰি লওক কাৰণ শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন আপুনি 22 নং কিস্তিৰ ধন পাবলৈ এইখিনি কাম কৰিব লাগিব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে লাখ লাখ মহিলাক দিব 8000 কোটি টকা হাজু কৰিছে নতুন হিতাধিকাৰীৰ তালিকা ফেব্ৰুৱাৰীতে কোন কোন মহিলাই এই 8000 টকা পাব সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে যে চৰকাৰে ফেব্ৰুৱাৰী মাহতে মহিলাসকলক 8000 কোটি টকা দিব 8000 কোটি টকা ৰাজ্যৰ মহিলাক দিব ৰাজ্য চৰকাৰে ফেব্ৰুৱাৰীত মাহতে চৰকাৰে প্ৰদান কৰিব এই ধন ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰা প্ৰদান কৰা হ'ব এই ধন ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা এই ধন বিতৰণ কৰা হ'ব বুলি ইতিমধ্যে খবৰ আপোনালোকে হয়তো পাইছে 20 তাৰিখৰ পৰা কোনসকল মহিলাই এই ধন পাব সবিশেষ আপোনালোকে জানি লওক 20 তাৰিখৰ পৰা এই ধন বিতৰণ কৰা হ'ব ফেব্ৰুৱাৰীতে কোন কোন মহিলাই পাব এই ধন এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা হয়তো আপোনালোকে জানুৱাৰী মাহৰ 1250 টকা লাভ কৰা নাই ইয়াৰ কাৰণটো হ'ল আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে 8000 টকা চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 কোটি টকা যিসকলে নেকি অৰুণোদয় হিতাধিকাৰী আছে অৰুণোদয়ৰ টকা আগৰে পৰাই তেওঁলোকে পাই আছে সেইসকল মহিলাইহে এই 8000 টকা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ উপহাৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব এই 8000 টকা চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে এই চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব চৰকাৰে এখন নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰি আছে বহু পঞ্চায়তত ইতিমধ্যে হিতাধিকাৰীৰ তালিকা প্ৰস্তুতৰ কাম সম্পূৰ্ণ হৈছে নিৰ্বাচনৰ আগে এই তালিকা চৰকাৰে প্ৰকাশ কৰিব কাৰণ চৰকাৰী ঘৰৰ তালিকাত বহু ভুৱা হিতাধিকাৰীৰ নাম সোমাই গৈছিল সেইকাৰণে চৰকাৰৰ অলপ পলম হৈ আছে এই ভুৱা হিতাধিকাৰীসকলক তালিকাৰ পৰা বৰ্জন কৰি এখন নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰে প্ৰস্তুত কৰিব আৰু সেই হিতাধিকাৰীৰ তালিকা মতেহে মানুহে এতিয়া ঘৰ লাভ কৰিব নতুনকৈ আৰু 30 লাখ পৰিয়ালে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব যদি আপুনি প্ৰকৃত হিতাধিকাৰী হয় অলপো চিন্তা কৰিব নালাগে নিৰ্বাচনৰ আগে আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে প্ৰশ্ন কৰে বাৰে বাৰে যে হু ইজ হিমন্ত বিশ্ব শৰ্মা আৰু এই হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হু ইজ হিমন্ত বিশ্ব শৰ্মা অতি সিম্পল তেওঁ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থ অতি সিম্পল মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা মোৰ মাৰ নাম মৃণালিনী দেৱী আৰু আমি সাধাৰণ মানুহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আমি সাধাৰণ মানুহ মোৰ দেউতা অসমৰ মুখ্যমন্ত্ৰী নাছিল তেওঁ উল্লেখ কৰে যে মোৰ দেউতা অসমৰ মুখ্যমন্ত্ৰী নাছিল গতিকে হু ইজ বুলি ক'লে আমি কি উত্তৰ দিম
হৈ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হৈ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বাৰে বাৰে গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰে বা সোধে যে হু ইজ হিমন্ত বিশ্ব শৰ্মাই, আৰু এই হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ উল্লেখ কৰিছে যে আমি অতি সাধাৰণ মানুহ। আজিৰ এই ভিডিঅ'টোৰ এই খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী খবৰ পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।